আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তগৰে তাইক চাহ একাপ দিলেহি। তাইৰ বৰ ভোক লাগিছে। তগৰৰ সৰু পাকঘৰটোত কি থাকিব? তাই অহা মামীয়েকহঁতেও কোনেও দেখা নাইনে? দেখিছে নিশ্চয়। তাই আইতাকৰ আলহী। তগৰ, বজাৰ সমাৰ কোনে কৰে? ময়ে কৰোঁ। তগৰে আইতাকৰ বাবে বাৰ্লি তৈয়াৰ কৰিছে। মই আইতাক এইখিনি খুৱায়ে ভাত বহাই দিম। আপোনাৰ চাগৈ ভোক লাগিছে। তাইৰ চকুযোৰ পুৰিছে। তাই বাহিৰলৈ ওলাই আহিল। দীঘল বাৰাণ্ডাখনত কাঠৰ বেৰা দিয়া হৈছে। মামীয়েকহঁতৰ ফালৰ পৰা এইফালে কি হৈছে নহৈছে গম নাপায়। আগৰ পাকঘৰৰ ভেটিটো উদং হৈ পৰি আছে। তাতে এডাল লাও বগাইছে। তগৰে এটা লাও কাটি আনি চৌকাৰ ওচৰত থোৱা তাইৰ চকুত পৰিছিল। লাওডাল তগৰে লগাইছে? মামীয়েকহঁতে তগৰক কিমান পইচা দিয়ে? বেমাৰী মানুহৰ প্ৰতিপালৰ খৰচৰ জোখাৰে আঁতেগৈনে? ভঁৰালৰ আগটুকুৰা আগৰ দৰেই আছে। পাতল আন্ধাৰত তাই দেখিলে সি ভঁৰালৰ আগৰ পৰা তাইৰ ওচৰলৈ উঠি আহিছে। তাই ফোপাই উঠিছে। তাৰ চোলাত খামুচি ধৰিছে। মিছা কথা! মাতামেৰি হলেও ঘৰখন ভগৱানৰ মন্দিৰ কৰিলে কোনেও তিৰোতাক দেৱী নকৰে। খৰি ঘৰৰ আন্ধাৰৰ বিস্তাৰ মাজলৈ পঠিয়াই দিয়ে। আইতা কি মাতামেৰি নাছিল? আইতাৰ বুকুখনত কি মায়া নাছিল? তেনেহলে সি উত্তৰ দিয়া নাই। সি গুচি গৈছেগৈ। ককাক যদি আজি থাকিলহেঁতেন? শুৱালকুছিয়াৰ হতুৱাই অনা জাপ জাপ কাপোৰ পিন্ধোৱা, বজাৰৰ ভাল বস্তু আনি খুওৱা, দুপৰীয়া ভাত খাইছেনে নাই খেয়াল ৰখা, অকণমান জ্বৰ হলেই চিন্তাত বিতত হোৱা চেনেহৰ পৰিবাৰক যদি এইদৰে গা ধোৱা ঘৰত পৰৰ ছোৱালীৰ হাতে ভাত ৰান্ধি খোৱা দেখিলেহেঁতেন, ককাকে লাঠিডাল লৈ ৰেলিঙত কোবাই উঠিলহেঁতেন। এমুঠি ভাত বেছিকৈ বহালে কি হয়? এইখন ঘৰত কি আকাল পৰিছে? তাইৰ চকুত ভাঁহি উঠিল চুটি চাপৰ শকত বগা মানুহজন। সেইজন মানুহ, মাহেকত 15টা দিন ঘৰত নথকা সেইজন মানুহ। তাই ৰৈ থাকিল। বাঁহজোপাৰ পৰা অহা বতাহৰ সোঁসোৱনিত যেন আইতাকৰ মাতষাৰ। কমলা কুঁৱৰী পানী বা কিমানে হ'ল, কমলা কুঁৱৰী। তাই ডুব গৈছে। এপুখুৰী পানীত তাই ডুব গৈছে। পিয়াহত চটফটাই থকা এজাক মানুহে কিৰিলি পাৰি হাঁহিছে। আই, পানী মোৰ এডিঙি হ'ল। কমলা কুঁৱৰীক পানীয়ে উপচাই পেলালে। ভাত হ'ল, আহক। তগৰ আহি তাইৰ কাষতে ৰলহি। গাভৰু ছোৱালীজনী কেনেকৈ বাৰু হাঁহি এটা নমৰাকৈ থাকে? তাই তগৰক ওচৰ চপাই আনিলে। তগৰৰ গাৰ পৰা যেন এটা গোন্ধ ওলাইছে। তগৰে তাইৰ বুকুত মূৰ থৈছে। বহুপৰ তগৰক বুকুত লৈ তাই সেইখিনিতে থিয় দি থাকিল।
পুৱা আইতাকে পোহৰত তাইক চিনি পালে। আইতাকে তাইক সেহাই সেহাই কিবা কৈছে। মাজনী আপোনাক ওচৰলৈ মাতিছে। তগৰে আইতাকৰ ৰঙা ৰঙা ঘাঁ হৈ যোৱা পিঠিখনত পাউডাৰ অলপ ছটিয়াই দিলে। তাই ওচৰ চাপি গ'ল। আইতাকৰ গাৰ পৰা এটা দুৰ্গন্ধ বাহিৰ হৈছে। তাইৰ হাতখন নিজে নিজে নাকলৈ যোৱা দেখিয়ে বোধহয় তগৰে এডাল ধূপ লগাই দিলে। আইতাকে তাইক কিবা ক'ব খুজিছে। তগৰে পেচাব পায়খানাৰ কাপোৰখিনি লৈ বাহিৰলৈ গ'লগৈ। মাজনী এইক তয়ে লৈ যা, মোক উদ্ধাৰ কৰ। আইতাকে গাৰুৰ তলৰ পৰা চাবি এটা উলিয়াবলৈ ইংগিত দিলে। তাই চাবিটো উলিয়াই আইতাকে আঙুলিয়াই দিয়া বাকচটো খুলিলে। সেই অলংকাৰখিনি, ৰুমা বাইদেউৰ মাকে দিয়া সেইখিনি অলংকাৰ। অলংকাৰখিনি তাইৰ নিজৰ বেগত ভৰাই ল'লে। আইতা, তগৰক লৈ গ'লে আপোনাক কোনে চাব? আইতাকে হাতখন কেইবাবাৰো লৰাই উঠিল। পিছদিনা যাবলৈ ওলোৱা তাইক তগৰে কৈছে, মাক এবাৰ চাই যাম। মাক? তগৰৰ মাক? ৰুমা বাইদেউক মিছনলৈ লৈ গৈছিল। ক'ত থাকে ৰুমা বাইদেউ? মিছনতে থাকে। ফাদাৰ মেকফাৰ্লিনে লৈ গৈছিলে। তেতিয়াৰে পৰাই ফাদাৰক তই চিনি পাৱ? পাওঁ। মাক চাবলৈ গ'লে মাজে মাজে লগ পাওঁ নহয়। ফাদাৰ ক'ত থাকে? ফাদাৰৰ থকাৰ কি ঠিক আছে। কেতিয়াবা ইয়ালৈ আহিলে মিছনতে থাকে। তগৰৰ কোমল শান্ত মাতটো যেন এটা শিলগুটি হৈ তাইৰ বুকুৰ মাজত পৰিলগৈ। শিলগুটিটো পৰা ঠাইখিনিৰ পৰা বৃত্ত আকাৰৰ পানীৰ ঢৌবোৰ কঁপি কঁপি তাইৰ গোটেই গাতে বিয়পি পৰিব খুজিলে। তই কেতিয়া যাবি? ব'ল এতিয়াই যাওঁ। মাৰক ময়ো বহুত দিন দেখা নাই। তাইৰ মাতটো যেন অলপ কঁপি উঠিল। তগৰে আইতাকৰ কাপোৰবোৰ ৰ'দৰ পৰা সামৰি লৰালৰিকৈ আইতাকক বাৰ্লি অলপ খুৱাই ল'বলৈ যোজা কৰিলে। তাই বাৰ্লিৰ বাতিটো তগৰৰ হাতৰ পৰা লৈ মাজু মামীয়েকক দিবলৈ গ'ল। তগৰে অলপ আপত্তি কৰিব খুজিছে। তাই তগৰক প্ৰায় গালি পৰা দিয়ে কৈ উঠিল, তই সদায় আইতাৰক ধৰি থাকিবি নেকি? বোৱাৰীহঁতেওতো কৰক। তাই মাজু মামীয়েকক বাৰ্লিৰ বাতিটো দিছেগৈ। আইতাক আপোনালোকেই চাব লাগিব। মই তগৰক লৈ যাবলৈহে আহিছোঁ। মামীয়েকে বাৰ্লিৰ বাতিটো লৈছে। মাক আমি নাচালেনো কোনে চাব? তগৰে কৰি আছে কাৰণেহে। আৰু তগৰেনো তাকে নকৰি কৰিব কি? আপোনালোকে চাব বুলিয়েতো মই এইবাৰ তগৰক লৈ যাব খুজিছোঁ। কামটো বৰ ভাল নহ'ব নেকি? তোমাৰ তেওঁলোকে বা কেনে পায়? তাই বুজিছে তগৰক নিব খোজা দেখি মামীয়েকে ভয় খাইছে। সেইটো মোৰ কথা। চাহ একাপ খোৱা। মই খাইছোৱেই। আবেলিৰ বাছত যামগৈ বুলি ভাবিছোঁ। তাই অহাৰ পৰা তেওঁ মামীয়েকে চাহ একাপ যাচিলে। প্ৰথমতে তাই তগৰক লৈ ৰয় কোম্পানীত সোমাল। ৰয় কোম্পানীৰ পৰা চিধা মিছনলৈ বুলি আগবাঢ়িল তাই আৰু তগৰ। ৰিক্সাৰ পৰা নামি তগৰে বেগাবেগিকৈ গীৰ্জাৰ কাষৰ সৰু ৰাস্তাটোৱেদি নামি গৈছে। টিলাটোৰ ঠিক নামনিৰ পৰাই আৰম্ভ হৈছে বৃহৎ স্কুলখন। প্ৰাচীন গছবোৰ বাঢ়ি বাঢ়ি ডাঙৰ ডাঙৰ ঘৰবোৰ প্ৰায় ঢাকি ধৰিছে। ওখ দেৱালৰ মাজেদি একো নেদেখি
মাত্ৰ ৰঙা ৰঙা টিংবোৰ গছৰ পাতৰ ফাকে ফাকে ওলাই আছে। ডাঙৰ গেটখনত এটা প্ৰকাণ্ড তলা থাকে, সদায় থাকে। স্কুল চলি থাকোঁতে ডাঙৰ গেটত এটা ডাঙৰ তলা ওলমি থাকে। তগৰে গৈ এটা জালেৰে আৱৰা ঘৰৰ বাৰাণ্ডাত থিয় দিলেগৈ। তাইও পিছে পিছে গৈ বাৰাণ্ডাখনৰ চকী এখনত বহিলগৈ। খাকী কাপোৰ পিন্ধা মানুহ এজনে এজনী ওখ মানুহ লগত লৈ আহি সিহঁতৰ ওচৰত ৰলহি। শূন্য দৃষ্টিৰে মানুহজনীয়ে সিহঁতলৈ চাই ৰৈ থাকিল। তগৰে কাপোৰৰ তলৰ পৰা কিবা এটা উলিয়াই মানুহজনীক দিছে। তাই আহোঁতে ঘৰতে কৰি অনা কেকটোৰ তগৰে চাহৰ লগত পুৱা খাবলৈ লোৱা নিজৰ ভাগৰ টুকুৰাটো আৰু মিঠাই দুটা নিজে নাখাই মাকলৈ বুলি সাঁচি থৈছিল। মানুহজনীৰ চুলিত পক ধৰিছে। গাৰ হাড়বোৰ জকজককৈ ওলাই থকা নাই যদিও একেবাৰে পোত খাইও থকা নাই। নখবোৰ পৰিষ্কাৰকৈ কটা, আধা পকা আধা কেঁচা চুলিকোছা তেল সানি টানকৈ বেনি গাঁঠি থোৱা আছে। গাত এখন নীলা পাৰিৰ বগা শাৰী। শাৰীখনৰ আঁচলটো মাটিত পৰি আছে। কপাহী কাপোৰৰ ব্লাউজটোৰ ৰছীবোৰ টানকৈ বন্ধা। এহাতেৰে মিঠাইটো চুপি চুপি তাই ব্লাউজৰ ৰছীবোৰ টানি টানি খুলিব নোৱাৰি বিৰক্তিত সেই কাম বাদ দিলে। মানুহজনীয়ে বেঞ্চখনত সিহঁতলৈ পিঠি দি বহি পৰুৱাই খোৱা দি অকণ অকণকৈ কেক টুকুৰা খাই থাকিল। তগৰ বহিয়ে আছে। ভৰ দুপৰীয়া কেউফালে নিস্তব্ধ। কৰবাত এটা জিলিৰ মাত। তগৰ বহিয়ে আছে। মানুহজনীয়ে কেক টুকুৰা খাই শেষ কৰি আঁঠুত মূৰ গুজি হাত ভৰি উঠাই বেঞ্চখনতে বহি লৈছে। তগৰে অপলক চকুৰে মানুহজনীলৈ চাই একে ঠাইতে বহিয়ে আছে। তগৰ, নাযাওঁ নেকি? তগৰ উচপ খোৱাতি জাপ মাৰি উঠিল। ব'লক। মানুহজনী আঁঠুত মূৰ গুজি বহিয়ে থাকিল। সিহঁতে পাইনৰ শাৰীটো পাৰ হৈছে। সৰু গেটখন খুলি গীৰ্জাৰ টিলাৰ সৰু লুংলুঙীয়া ৰাস্তাটোত ভৰি দিলে। গীৰ্জাৰ পকী খটখটিয়েদি এজন বুঢ়া মানুহ কোজা হৈ নামি আহি সিহঁতৰ সন্মুখত ৰল। মানুহজনে সিহঁতলৈ চাইছে। তাইৰ বুকুখন চিৰিংকৈ গ'ল। কোটৰত সুমোৱা চকু, হুনু ওলোৱা গাল। কোন মানুহ এইজন? কিয় তাইলৈ এনেকৈ চাইছে? মানুহজনে তাইলৈকে চাই আছে। তাইৰ ডিঙিৰ চেইনডাল চাইছে। মানুহজনক তাইৰ দেখা দেখা লাগিল। মানুহজনে এইবাৰ হাঁহিছে। তুমি বহুত ওখ হৈ গলা, বহুত ডাঙৰ হৈ গলা। কাৰ মাত এইষাৰ? তাইৰ কাষে কাষে অতদিনে ঘূৰি ফুৰা সেইজন মানুহ। এইজন হয়নে? তাই আৰ্তনাদ কৰি উঠিল। আপোনাৰ শৰীৰৰ কি অৱস্থা হৈ গ'ল? এতিয়া ভালেই দেখিছা। নগাপাহাৰত থাকোঁতেই মেলেৰিয়াত 3 বাৰ পৰিলোঁ। ভগৱানৰ উপহাৰ, ভগৱানৰ কামতে শেষ হওক। মানুহজনে তগৰক সুধিছে। তগৰ, মাক দেখা কৰিলা? তাইৰ মানুহজনৰ ওপৰত খং উঠিছে। ইমান দিনৰ অভিমান উফন্দি আহিল। ঘৰখন ভগৱানৰ মন্দিৰ কৰা, মাতা মেৰীৰ দৰে হোৱা। আইতাক কি মাতা মেৰী নাছিল? ঘৰখন মন্দিৰ কৰিবলৈ তাই কি কৰা নাই? চলিহাৰ দৰে স্বামীক তাইৰ বুকুখন খঙত ফাটি চিৰাচিৰ হ'ব খুজিছে। তগৰক মই নিবলৈ আহিছোঁ। তাইৰ মাতৰ কৰ্কশতাত তগৰ উচপ খাই উঠিল। কলৈ নিবা তগৰক? মানুহজনে আচৰিত হৈ সুধিলে। দুজন মানুহে চাইকেল ঠেলি ঠেলি সৰু ৰাস্তাটোৱেদি এইফালেই আহিছে। সৰু ৰাস্তাটোত মানুহ দেখি পাৰ হ'ব নোৱাৰি মানুহ দুজন চাইকেলৰ পৰা নামিল। ব'লা, গীৰ্জাৰ চোতালতে বহি কথা পাতো ব'লা। তাই যাব খোজা নাই। নগাপাহাৰত আছিল। কাগজ কিতাপ দিম বুলি কৈছিল। ইংলেণ্ডলৈ যাম বুলি কৈছিল। কোনটো সঁচা?
তাইৰ চকুৰ আগত একুৰা ধনগুলৈৰ জুই যেন জঁপিয়াই ফুৰিছে। তগৰ আৰু তেওঁ টিলাৰ ওপৰত উঠিলেই আহা। সেই মাটি ফুটি ওলাই অহা পানীৰ উহৰ দৰে মাতটো তাই মন্ত্ৰমুগ্ধৰ দৰে টিলাটোৰ খটখটিত উঠিবলৈ আৰম্ভ কৰিলে। ঘৰৰ ভিতৰতে সোমাই সোমাই বেছিকৈ খোজ কাঢ়িলেই ভাগৰ লাগে। তাই ফোপাইছে। তগৰ আৰু সি বহিল, তাইও বহিল। সি পোনকৈ তাইলৈ চাইছে। তগৰক কলৈ নিবা? মোৰ ঘৰলৈ। নোৱাৰা নিব। ইমান টানকৈ সি কিয় কথা কব? কোনেও তাইক ইমান টানকৈ কথা কবলৈ সাহ নকৰে, আনকি চলিহায়ো। কিয় নোৱাৰিম? নোৱাৰা নিব। মোৰ ঘৰত কি তগৰে খাবলৈ নাপাব? তোমাৰ ঘৰৰ মানুহে তগৰক নাৰাখে। মোৰ ঘৰৰ মানুহ, মোৰ ঘৰ কেনেকুৱা আপুনি কেনেকৈ জানিলে? মোৰ ঘৰত ভিক্ষাৰীয়েও আশ্ৰয় পায়। খং নকৰিবা। মই জানো, সকলো জানো। তুমি মাতা মেৰীৰ পবিত্ৰতাৰে সংসাৰ আৱৰি আছা, মই দেখি আছো। দেখি আছে? তাই আচৰিত হ'ল। তোমাৰ সুখৰ ঘৰখনেই কিজানি মোক ইমান কেইবাৰ বেমাৰৰ পৰা বচালে। তাইৰ ক্ৰমে ক্ৰমে শীতল হৈ অহা স্নায়ুত বুলবুলিজনীৰ গানৰ সুৰটো যেন উঠা নমা কৰিব খুজিছে। তগৰ মোৰ ঘৰত থাকিলে কি হ'ব? তোমাৰ ঘৰত কিতাপ কাগজ দিবলৈ যোৱা মানুহক কুকুৰ লগাই খেদা হৈছিল। তালৈ তগৰক নিলে তোমাক। সি মনে মনে আছে। তগৰক কোনে ৰাখিব? ক'ত থাকিব তাই? মই সকলো ঠিক কৰি ৰাখিছোঁ। তগৰক মিছনৰ হস্পিটেলতে নাৰ্ছৰ ট্ৰেইনিং দিয়াম। মাত্ৰ আইতাই তগৰক মোক গতাই দিছে। তাই ঘপকৈ উঠিল। তাই বেগৰ পৰা আইতাকে দিয়া অলংকাৰখিনি উলিয়াইছে। এইখিনি তগৰৰ মাকৰ বস্তু। আইতাই মোৰ হাতত দিছিল। তগৰৰ চকু ঢুলঢুলীয়া হৈছে। সেইখিনি থৈ দিয়া, তগৰৰ ছোৱালীয়ে পিন্ধিব। তেওঁ অকণমান হাঁহিলে। তাই তললৈ নমা খটখটিটোত ভৰি দিলে। সি তাইৰ কাষে কাষে নামিছে। সপোন নে সঁচা? তাইৰ কাষে কাষে সঁচাকৈয়ে সি খোজকাঢ়ি আহিছে। মই ফাদাৰ জনছনৰ লগত বাল্টিমোৰৰ ছেণ্ট পল গীৰ্জালৈ গৈছিলোঁ। তাত খোদাই কৰি থোৱা এষাৰ কথা মোৰ বৰ ভাল লাগিছিল। সেই চিনাকি অনুভূতি। তাইৰ বাহুত যেন দুখন ডেউকা গুজিছে। তাইৰ আগত উৰিবলৈ এখন বিশাল আকাশ। সকলো মিথ্যাচাৰিতা, ক্ষয়ংকাৰিতা আৰু ভঙা সপোনৰ মাজত পৃথিৱীখন এখন ধুনীয়া ঠাই। সুখী হ'বলৈ চেষ্টা কৰা। সুন্দৰ কথা নহয়নে? তেওঁ ৰৈ দিছে। তাই খৰ খোজেৰে নামি গ'লগৈ। তলৰ পৰা এবাৰ চাই উভতি আহিছে। তগৰৰ কান্ধত হাত দি তেওঁ গৈ আছে। তগৰে এবাৰো ঘূৰি চোৱা নাই। ইহ, তগৰে এই মানুহজনক পালে চব পাহৰে। তাইৰ প্ৰথম ল'ৰাটোৱে চলিহালৈ চাই হাঁহিলেও এনে লাগিছিল। ঘৰত নাথাকেই অকণমান সময় আহি কোলাত ল'লেই তাইৰ ওচৰলৈ নহা হয়। চলিহা তাইৰ স্বামী, ল'ৰাটো তাইৰ প্ৰথম সন্তান। তগৰ, সি, তাইৰ কাণ দুখন গৰম উঠি গ'ল। বাছৰ খিৰিকীৰে দেখা বহল পথাৰ, পাহাৰ, আকাশ, মানুহেৰে গমগমাই থকা পৃথিৱীখন হঠাৎ তাইৰ বৰ ভাল লাগি গ'ল। আহোঁতেতো তাই এইখন আকাশ, এই পথাৰবোৰ দেখা নাছিল। উপন্যাস পাঠ অনুষ্ঠানৰ শ্ৰোতাসকলে ইমান পৰেই
অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ চতুৰ্চত্বাৰিংশ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মামীক, শিখা মহন্ত, তগৰ, পিংকী মালাকৰ, আইতাক মনোৰমা বৰঠাকুৰ, ৰতন মেকফাৰ্লিন, ঋতুপৰ্ণা দাস আৰু বীণাৰ চৰিত্ৰত আছিল মেলডী পাটগিৰি। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণা দাসৰ। উপন্যাস পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই সময়তে।